মিছা 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 এই প্রমত্রহেন দাদা যেই উগ্র খেলরে দুবাহুরি হকতীত এই অবন্তী রাজ্যবাদী হইছে নিষ্কন্ত প্রমত্র খেলরে রাজ শক্তির প্রভাবত এমনটি রাজ্য আজি বিদ্যুহর অগ্নিশিখা প্রজ্বলিত হওয়া নাই এবাৰৰ পাছত এইখন ৰাজ্য আজি ৰজা হ'ব লাগিছিল কোন তুমি দাদা আৰু হৈছে কোন আই পাখন্দ তুই মতে দাদা আমি দিনে নিশাই সত্তৰ সতে সংগ্ৰাম কৰি কৰি এই ৰাজ্যৰ মংগল চিন্তা কৰিছো আৰু এইখন ৰাজ্যৰ এটা পাপিষ্ট দুৰ্বক্ষৰে ৰাজখোক বিভূতিত বতলীয়া হৈ আপোনজনক আজি পাহৰি পেলাইছে ভাই এইদৰে আৰু আমি থাকিব নোৱাৰো ইয়াৰ এটা উচিত সিদ্ধান্ত মই গ্ৰহণ কৰিছো ভাই দাদা তোমাৰ এই সিদ্ধান্তৰ বাবে মই বহু দিন ধৰি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো মাথো তুমি দাদা এই অৱন্তী ৰাজ্যৰ একচ্ছত্ৰী সেনাপতি হৈ থকাৰ বাবে মোৰ হৃদয়ৰ দাবানল তোমাকে ব্যক্ত কৰিব পৰা নাছিলো দাদা আজি সৌভাগ্য মিলিছে যেতিয়া কৌশুনা দাদা মোৰ অন্তৰৰ একপতি বেদনা প্ৰবঞ্চনা প্ৰবঞ্চনা দাদা অৱন্তী ৰাজে কৰে আজি আমাকে সেইখানে প্ৰবঞ্চনা নিজৰ জীৱন দাদা শত্ৰুৰ হাতত বিপন্ন কৰি ৰাজ্যৰ পিছত ৰাজ্য আমি জয় কৰি যাম আৰু সেই পাখন্দ তৈমতে খেৰে ৰাজে ভোগে ৰাজ সিংহাসন অধিকাৰ কৰিব আৰু কি দাদা আমি তাৰ ঐক্যবাহী ভিত্ত হৈ জীৱন কটাব লাগিব নাই 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 দাদা এই কেতিয়াও সম্ভৱ নহয় অনুমতি পালে তোমাৰ হয় পাখন্দ তৈমতে খেৰকে ৰাজে ভোগে ৰাজ সিংহাসনৰ পৰা আঁতৰি আনি শিৰচ্ছেদ কৰি অৱন্তী ৰাজ্য ভৰ দাদা কতম তোমাক শান্ত হয় উত্তেজিত নহবা উত্তেজনাৰ বশৱৰ্তী হৈ কোনো কাৰ্য কৰিলে সম্পাদন সেই কাৰ্য কেতিয়াও নহয় ফলৱতী এই ক্ষেত্ৰত আমি ধীৰে সুস্থিৰে আগে বাঢ়িব লাগিব শুনা ভাই প্ৰথমতে আমি মন্ত্ৰী উপকৰ্ণক মন্ত্ৰী উপকৰ্ণক এই ৰাজ্যৰ লালাসা দেখুৱাই বিদ্ৰোহৰ পাতনি মেলিব লাগিব মন্ত্ৰীৰ সহায়তে ৰজা মন্ত্ৰী আৰু ৰাণীকে বন্দী কৰি ৰাখিব লাগিব অৱন্তীৰ ৰাজপুতাখলতে আৰু সুযোগ বুজি মন্ত্ৰী উপকৰ্ণকে বাধ কৰি হস্তগত কৰিব লাগিব অৱন্তীৰ ৰাজ সিংহাসন ভাই মাতিয়ান মন্ত্ৰী উপকৰ্ণকে এই স্থানলৈ কিন্তু দাদা হয় মন্ত্ৰী ডাঙৰীয়াই যদি আমাৰ ষড়যন্ত্ৰত একমত নহৈ আমাৰ গুপ্ত ষড়যন্ত্ৰৰ কথা ৰজাৰ আগত ব্যক্ত কৰে তেতিয়া তেতিয়া তোমাৰ এই তীক্ষ্ণ পদলে তাকে কৰিবা নিষেধ
সহায় মাতি অনা উপকৰণকে এই স্থানলৈ হয় দাদা। তোর মত খান তাহাতারি কলি বন্ধি বহুত দিন মই সহ্য করিল আৰু কিন্তু নকৰ তাহাতারি কি কলি আজি সিঙি ভাগি মই দিছ দলিয়াই তোর বাক্য পিতারে তোর বাক্য রক্তরে মই ওরে দুই হাত করি মিরাঙলি সেনাপতি সেনাপতি ধন বন্তি ডাঙৰীয়া আহক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ বাবে অপেক্ষা কৰিছো মই আজি এই গুপ্তস্থানতে সেনাপতি উগ্ৰসেন কিবা হয়তো মতালা মোক ৰাজ্যত কি এনে ঘটিল অথন্তৰ এই মন্ত্ৰীৰ অকস্মাতে হল প্ৰয়োজন আছে মন্ত্ৰী ডাঙৰীয়া প্ৰয়োজন আছে বাবৈটো আপোনাক মতাই আনিছো মই এই স্থানলৈ শুনক মন্ত্ৰী ডাঙৰীয়া আমি এই ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব বিচাৰিছো বিদ্ৰোহ কৰিব খুজিছা হয় মন্ত্ৰী, আমি ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। শুনক মন্ত্ৰী ডাঙৰীয়া আমাৰ এই কাৰ্যত যদি আপুনি অলপ সহায় কৰে তেন্তে এই অৱন্তী ৰাজ্যৰ অৰ্ধাংশ মই কৰিম প্ৰদান। কওক মন্ত্ৰী এই ক্ষেত্ৰত আপোনাৰ মতামত কি? এই অৱন্তীৰ অৰ্ধাংশ প্ৰদান কৰিবা মোক মই একো বুজিব পৰা নাই সেনাপতি বাৰু কোৱাচোন মই কেনেকৈ এই অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব পাৰিম প্ৰকৃততে তুমি কি ক'ব বিচাৰিছা মুক্তভাৱে ব্যক্ত কৰা মন্ত্ৰী ডাঙৰীয়া আমাৰ সকলো আছে শক্তি আছে সামৰ্থ্য আছে আৰু কুট কৌশল ৰচনা কৰিব পৰা একোটা মস্তিষ্ক আছে কিন্তু মন্ত্ৰী ডাঙৰীয়া আজি আমাৰ সকলো থাকিও একোৱেই নাই মন্ত্ৰী ডাঙৰীয়া আমি ৰাজ্যতে বিদ্ৰোহ ঘোষণা কৰি ৰজাটোৰ মতে সেনকে ক্ষমতাৰ সৃষ্টি কৰি অৱন্তী ৰাজসিংহাসন আমি কৰিম হস্তগতে তাৰ বাবে আমাকে একতা আৰু দৃঢ়তাৰ প্ৰয়োজন চাওক মন্ত্ৰী ডাঙৰীয়া আপুনি মই আৰু মোৰ ভক্তি প্ৰমত্ত খেলি মিলি এই ৰাজ্যৰ ভৱিষ্যত সুৰক্ষিত কৰিছো আমি ৰাজ পৰিয়ালৰ মহাজ মৰ্যাদা কিন্তু এইখন ৰাজ্যৰ ৰজা দুৰ্মত খেৰে ৰাজসপীয় শস্য বিভূতিত মকলীয়া হৈ আপোন জনকো পাহৰি পেলাইছে গতিকে ৰজাৰ পুত্ৰ সমন্দিতে মই বন্দী কৰিব খুজিছো অকল বন্দী তই কিয় প্ৰয়োজন হলে মই ৰজাকে কৰিম নিখেষ তাৰ পিছত এই বিশাল অৱন্তী ৰাজ্যৰ এক অংশৰ গৰাকী হ'ব আপুনি আৰু এক অংশৰ গৰাকী হ'ম মই আৰু মোৰ ভাতৃ প্ৰমত্ত সেন হ'ব দুইখন ৰাজ্যৰ প্ৰধান সেনাপতি হওক মন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত আপোনাৰ মতামত কি? কওক মন্ত্ৰী ডাঙৰীয়া মতামত কওক মন্ত্ৰী ডাঙৰীয়া
কওক মন্ত্ৰী ডাঙৰীয়া। মতামতৰ কোনো আৱশ্যকে নাই সেনাপতি। মতামতৰ কোনো আৱশ্যক নাই। সেনাপতি, এতিয়া মাথো কৰ্তব্যতে অগ্ৰসৰ হ'ব লাগে। ময়ো লক্ষ্য কৰিছোঁ অৱন্তী ৰাজে আজি কিছুদিনৰ পৰা মোৰ মন্ত্ৰণ একেবাৰে গ্ৰহণ নকৰা হৈছে। প্ৰতি পদক্ষেপতে কেৱল সন্দেহৰ চাৱনি। এইবাবে মোৰ ৰজাৰ প্ৰতি বিৰাগ ভাৱ জন্মিছিল। আজি এই শুভক্ষণে মিলিছে যেতিয়া নিশ্চয় এই কাৰ্যত মই কৰিম সহায়। সেনাপতি, এতিয়া মাত্ৰ কোৱা, আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য কি হ'ব পাৰে? শুনক মন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ব ৰজাক বন্দী কৰাটো। ৰজাক বন্দী কৰাটো কেনেকৈ সম্ভৱ হ'ব সেনাপতি? অসম্ভৱকো সম্ভৱ কৰিব লাগিব মন্ত্ৰী ডাঙৰীয়া। অসম্ভৱকো কিন্তু সম্ভৱ কৰিব লাগিব। মন্ত্ৰী ডাঙৰীয়া, আজি ৰাতি মই গুপ্তভাৱে ৰজাৰ শয়ন কক্ষতে প্ৰৱেশ কৰি ৰজাকে বন্দী কৰিম। ভাই প্ৰমত্ৰ, তুমি দ্বাৰক্ষী হৈ সকলো দিশতে চকু ৰাখিবা। আৰু শুনা, কোনোবাই যদি আমাৰ এই কাৰ্যৰ কথা গম পায়, তেন্তে ৰজাৰ কৰ্ণকুশৰ হোৱাৰ আগতেই তাক বধ কৰিবা। মন্ত্ৰী ডাঙৰীয়া, হাতী প্ৰমত্ত সেনৰ সৈতে লগ লাগি ৰাণী আৰু সত্যবানক বন্দী কৰাৰ দায়িত্ব কিন্তু আপোনাৰ। এতিয়া যাওক মন্ত্ৰী ডাঙৰীয়া, নিজ কৰ্তব্যতে হওক অগ্ৰসৰ। ভাল সেনাপতি। সেনাপতি, অৰ্ধৰাজ্য কিন্তু এইবাৰ তই সাৱধান। তোৰ ওপৰত মই এনে শাস্তি কৰিম প্ৰদান, যি শাস্তি দেখিলে বিখ্যাত পৰি থকা চৰাই চিৰিকটিয়েও চকুলো টুকিব, আৰু মাটিৰ গৰ্ভত থকা সন্তানেও জিকাৰ খাই উঠিব। জিকাৰ খাই উঠিব। ইমানৰ পিছতো কিন্তু এই প্ৰমত্ত খেলো নাথাকিব ক্ষান্ত হৈ। তোৰ পুত্ৰ ভাৰ্যা আত্মীয় স্বজনৰ ওপৰত মই অমানুষিক অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিম। So